উজ্জ্বল যে সূৰ্যতকৈ অধিক যেন দীপ্তমান তপ্ত সুবৰ্ণৰ জ্যোতি খাই খাই আজি সেই হিৰণ্যকশিপুৰ মৰি গ'ল। এনেকুৱা এটা নগাঁও জিলাৰ হাতীপাৰা বৰনামঘৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অখণ্ড ভাগৱত পাঠ। এই তিনিটা দিন ভকত বৈষ্ণৱ আয়তী গোপিনীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ভাগৱত পাঠৰ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৱে ভক্তিভাৱে নিজৰ নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। 1, 2 আৰু 3 মে তাৰিখে তিনিদিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছিল হাতীপাৰা গাঁৱৰ ভক্তসকলে। ভাগৱত পাঠৰ পহিলা দিনটোত পুৱাৰ ভাগত এক আকৰ্ষণীয় ভাগৱত ভ্ৰমণ কাৰ্যসূচীও ৰূপায়ণ কৰে ৰাইজ গোপিনীয়ে। ৰবিবাৰে সমাপন হ'বলগীয়া ভাগৱত সামৰণি অনুষ্ঠানত সকলো ভক্তপ্ৰাণ ৰাইজক নামঘৰ প্ৰাংগণত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে উদ্যোক্তাসকলে। আমি সৰ্বপ্ৰথমে আপোনাৰ খবৰ চেনেললৈ আমি প্ৰণাম জনাইছো, আপোনাৰ খবৰ চেনেলক আমি শুভেচ্ছা জনাইছো। আমাৰ নিচিনা এখন ভিতৰুৱা গাঁৱত আপোনালোক আহি তেওঁলোকে পদাৰ্পণ কৰিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আমি এই ভাগৱত পাঠৰ বিষয়ে ক'বলৈ আমাৰ কেনেকুৱা কি ভাষা আছে। আমি ভাগৱত পাঠ আজিৰ পৰা প্ৰায় 6-8 বছৰৰ পৰা আমি মাজে মধ্যে কৰি আছো। আমি চিৰিয়েলি কৰা নাই। এইবাৰ আমাৰ এই বৰনামঘৰৰ বাটচৰা ভাগ আমি উদ্বোধন কৰিছিলো, নতুনকৈ বনোৱা। তাৰ বাটচৰা ভাগৰ সংগতি ৰাখি আমি ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ কৰিছো। লগতে আমি এজন মৰিগাঁৱৰ পৰা ব্যাখ্যাকাৰ আনি আমাৰ বৰ্তমান ব্যাখ্যা চলি আছে, তেওঁ ব্যাখ্যা আমি এইভাবে অনুষ্ঠান আৰম্ভ কৰিছো। আমি 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছো। অসমৰ বিভিন্ন স্থান বুলি ক'বলৈ গ'লে আমাৰ অসমৰ বিভিন্ন স্থান নহয়, আমাৰ অঞ্চলৰ বিভিন্ন স্থানৰ পৰা আহিছে। আমি ইয়াৰ পৰা প্ৰায় 6-8 কিলোমিটাৰ দূৰ উজাৰা গাঁও, জলা, কোটাৰ গাঁও, চুকহয়বৰ, ডাঙৰ ঘাট, যমুনামুখ আদি কৰি আমাৰ গাঁৱৰো কিছুমান পাঠক আছে। তেখেতসকলৰ জৰিয়তে আমি অনুষ্ঠান ভাগ পৰিচালনা কৰি আছো। এটা কম হিচাপে ক'বলৈ গ'লে আমি যিমান দূৰ সম্ভৱ আমি 4-5 এনেকুৱাই হ'ব। আমি সঠিক শব্দটো আমি ক'ব নোৱাৰিম। সকলো পৰিয়াললৈ আমি আমাৰ ভাগৱত অনুষ্ঠানৰ পৰা আপোনালোকক অশেষ ধন্যবাদ দিছো। আজি আমি ভাগৱত পাঠ 3 দিনীয়া কাৰ্যসূচীৰে মে মাহৰ 1, 2, 3 শুকুৰ, শনি, দেওবাৰে অনুষ্ঠিত কৰিছো। এই ভাগৱত পাঠত আমাৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ভকতগণ বৈষ্ণৱসকল আহিছে। আহি এতিয়া বৰ্তমান ব্যাখ্যাকাৰ অয়েশ্বৰ পাটৰদেৱে ব্যাখ্যা কৰি আছে। সেইকাৰণে আমি ভাগৱত অনুষ্ঠানটো আৰম্ভ কৰিছিলো আৰু আপোনালোকক সহায়ৰ কাৰণে নিউজ লাইভৰ পৰিয়ালক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আজি ইয়াত মহিলাসকলে যি উদ্যোগ লৈছে তেওঁলোকে প্ৰধান উদ্যোগ বুলি ক'ব লাগিব। তেওঁলোকৰ সহযোগতে আজি আমি অনুষ্ঠান ভাগ কৰিবলৈ সাহস পালো। কৃষ্ণ। আমাৰ হাতীপাৰা বৰনামঘৰ 1802 চনতে প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ পৰা আমি খেৰ বাঁহেৰে তৈয়াৰ কৰিছিলে আমাৰ ককা দেউতা আজু ককাহঁতৰ দিনত। আৰু তেতিয়াৰ পৰা আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ এতিয়া আমাৰ এই আইগৰাকীয়ে আমাক এই নৱনিৰ্মিত বাটচৰা ভাগ বহুত এটা ডাঙৰ মূল্যৰ সৈতে আমাক প্ৰদান কৰিছে। আমাৰ 5 লাখৰো বেছি টকা তেওঁ খৰচ কৰিছে, ৰাইজৰ হাতত দিছে আৰু তেওঁৰ ঘৰটো নাই। আমি তেওঁৰ তেখেতৰ জৰিয়তে আমি বাটচৰা ভাগ দান পাইছো। তেখেতৰ নাম হ'ল শ্ৰীমতী প্ৰেম বৰা। তেখেতে এই বাটচৰা ভাগ দান কৰিছে।
এনেধৰণৰ বিভিন্ন বা বাতৰি তথা প্ৰমোচনৰ বাবে আপুনি আমাক যোগাযোগ কৰিব পাৰে 7002171404 এই নম্বৰত।